এতিয়া মানে কংগ্ৰেছ দলৰ প্ৰতি মানুহে অলপ বিতশ্ৰদ্ধ হৈ পৰিছে। কংগ্ৰেছ দলে বিগত দিনত আমাৰ মাইনৰিটি মানুহৰ প্ৰতি যিমান অন্যায় কৰিছে, এই যে যিসকল মানুহ চৰকাৰী ভূমিত বা চৰ চাপৰিত যিসকল ভূমিহীন লোক, গৰাখহনীয়া আক্ৰান্ত লোক ইয়াত 50, 60, 70, 80 বছৰ ধৰি বসবাস কৰি আছে, সেই লোকসকলক কংগ্ৰেছ দলে বাৰে বাৰে তেওঁলোকক প্ৰতাৰণা কৰিছে, তেওঁলোকৰ পৰা ভোট লৈছে, মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দি পেলাই কিন্তু কোনোদিন দিয়া নাই। যাৰ কাৰণে আজি বিজেপি দলে এই সকলো মানুহবিলাক উচ্ছেদ কৰি তেওঁলোকক আজি এটা মানে সৰ্বনাশ এটা পৰিস্থিতিলৈ তেওঁলোকক ঠেলি দিছে। আমি দেখিছোঁ প্ৰত্যেকজন লোকক কংগ্ৰেছৰ দিনত তেওঁলোকক বিদেশী সজোৱা হৈছিল। বাংলাদেশী তৰুণ গগৈ চৰকাৰৰ দিনত এই লোকসকলক বাংলাদেশী সজাইছিল আৰু আজি বিজেপিয়ে তেওঁলোকক ডিপৰ্ট কৰি আছে। ঠিক সেইদৰে যিমান সমস্যা আজি অসমৰ সংখ্যালঘু মানুহৰ মূৰৰ ওপৰত আছে, সকলো সমস্যাবিলাক কংগ্ৰেছৰ দিনত জাপি দি থৈ গৈছে আৰু বিজেপি দলে সেইবিলাক লৈয়ে এতিয়া খেলি আছে। এই কথাবিলাকৰ কাৰণে আজি কংগ্ৰেছ দলৰ প্ৰতি মানুহ বিতশ্ৰদ্ধ হৈ পৰিছে আৰু অসমত মুছলমান মানুহৰ ওপৰত বা সংখ্যালঘু মানুহৰ ওপৰত যেতিয়া বিপদ আহে, দেখা গৈছে যে AUDF দলেই সৰব হয় অসম বিধানসভাৰ মজিয়াত হওক, বাহিৰত হওক বা বিপদগ্ৰস্ত মানুহৰ কাষত সদায় AUDF দলেই যায়। কংগ্ৰেছ দলে ইয়াত ডুৱেল পলিটিক্স এটা কৰে, যাৰ কাৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন কৰিব আগবাঢ়ি আছে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে এই দুৰ্দশাগ্ৰস্ত মানুহৰ স্বাৰ্থত কথা কোৱাৰ কাৰণে AUDF দলৰ মঞ্চৰ পৰা কথা কোৱাত কোনো বাধা নাই। আমাৰ AUDF দলৰ বিধায়ক বা নেতাসকলে সদায় এই লাঞ্ছিত, বঞ্চিত আৰু উচ্ছেদিত আৰু নিৰ্যাতিত, নিপীড়িত মানুহৰ পক্ষত কথা কৈ আছোঁ। আৰু কংগ্ৰেছ দলৰ পৰা তেওঁলোকৰ নেতাক সুধিলে কয় যে আমাৰ দলৰ পৰা পাৰ্মিশ্যন নাই, কথা ক'ব নোৱাৰোঁ। এই কথাবিলাকে এতিয়া মানুহৰ অন্তৰত কিছু প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু শেহতীয়া উদাহৰণটো হ'ল ৰেজাউল কৰিম চৰকাৰ, আমচুৰ সদ্য পদত্যাগী সভাপতি ৰেজাউল কৰিম চৰকাৰে পৰহি কংগ্ৰেছত যোগদান কৰিলে আৰু তেওঁ যিটো কথা কৈছিল, এই কথাটো সাংঘাতিক কিবা ভুল কথা কোৱা নাছিল। তেওঁ কৈছিল যে শিৱসাগৰ যেনেকুৱা উন্নত, ধুবুৰীও তেনেকুৱা উন্নত হ'ব লাগে বা যোৰহাট, বৰপেটা একে লেভেলৰ উন্নত হ'ব লাগে। অৰ্থাৎ অসমত কোনো অঞ্চলগত বৈষম্য থাকিব নালাগে, সকলো এলেকাৰ সমান উন্নতি হ'ব লাগে, সকলো এলেকাৰ জনসাধাৰণ সমানভাৱে শিক্ষিত আৰু সুবিধাপ্ৰাপ্ত হ'ব লাগে। তেওঁ এনেকুৱা এটা উদ্দেশ্যত কথাটো কৈছিল, আমি যে গম পাইছোঁ। কিন্তু তেওঁ কংগ্ৰেছ দলৰ পৰা যেনেকৈ বিজেপিৰ এজেণ্ট সজোৱা হ'ল আৰু তেওঁৰ ওপৰত যেনেকৈ একশ্যন লোৱা হ'ল, গতিকে তেওঁ আজি দুদিনৰ অন্তত তেওঁ কিন্তু পদত্যাগ কৰিবলৈ বাধ্য কৰিলে। এই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আৰু এই কথাবিলাকেই বুজায় যে কংগ্ৰেছৰ দলত থাকি কোনোবাই সমতাৰ কথা ক'ব নোৱাৰিব বা অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ কথা ক'ব নোৱাৰিব, অসমৰ সকলো অঞ্চলত সমান উন্নতিৰ কথা কোনো কংগ্ৰেছত থাকি ক'ব নোৱাৰিব। সকলে কিন্তু কংগ্ৰেছক তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব, এই কথাটো প্ৰমাণ হ'ল। এই কথাবিলাকে কিন্তু সমগ্ৰ অসমত আমাৰ AUDF দলৰ যিটো প্ৰাসংগিকতা বৃদ্ধি কৰিছে আৰু অসমৰ জনসাধাৰণ AUDF মুখী হৈছে। আৰু অহা নিৰ্বাচনত AUDF দলে কমপক্ষেও 20ৰ পৰা 25খন আসনত জয়লাভ কৰিব পাৰিম বুলি আমি আশাবাদী। কংগ্ৰেছে AUDFক নোলোৱাৰ কাৰণটো হ'ল, AUDF দল যদি এবাৰ চৰকাৰত আহি যায়, কংগ্ৰেছে ভালকেই জানে যে AUDF দল চৰকাৰত আহিলে তেওঁলোকে চৰকাৰৰ অংশীদাৰ হিচাপে চৰ চাপৰি লোকক মাটিৰ পট্টা দিয়াব আৰু যিবিলাক ভূমিহীন লোক অন্যান্য পৰিত্যক্ত চৰকাৰী ভূমিত আছে তেওঁলোকক মাটিৰ পট্টা দিয়াব, যিসকল গৰাখহনীয়া আক্ৰান্ত লোক তেওঁলোকক মাটিৰ সংস্থাপন দিব, তেওঁলোকক মাটি দিবই লাগিব। আৰু যিসকল লোকক অন্যায়ভাৱে ডিভোটাৰ সজাই ৰখা হৈছে তেওঁলোকৰ ডিভোটাৰ সমস্যাৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিয়া হ'ব। ডিটেনশ্যন কেম্পত বন্দী মানুহবিলাকক মুকলি কৰি দিব লাগিব। আৰু নাগৰিকত্বৰ যিসকল ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত মিছা গোচৰ ৰুজু কৰা হৈছে, গোচৰবিলাক প্ৰত্যাহাৰ কৰিব লাগিব। আৰু জনসংখ্যা অনুপাতে চাকৰি দিওঁতে অসমৰ সকলো মুছলমান সমন্বিত সকলো জনগোষ্ঠীয়ে সমান সুবিধা লাভ কৰিব লাগিব। আৰু চৰকাৰৰ অংশীদাৰ হিচাপে AUDF দলে এই কামখিনি বাধ্যতামূলক হিচাপে কৰাব। আৰু এবাৰ যদি AUDF দল ক্ষমতাত আহি পেলাই এই সমস্যাবিলাক চিৰতৰে সমাধান কৰি দিয়ে, তেনেহ'লে অসমৰ সংখ্যালঘু সমন্বিতে পিছপৰা জনগোষ্ঠীসমূহে আজীৱন AUDF দলকেই ছাপোৰ্ট কৰিব। আৰু কংগ্ৰেছ দলে যে এই মানুহবিলাকক বিপদত ৰাখি মুছলমান মানুহৰ নাগৰিকত্বক সমস্যাৰ মাজত ঠেলি দি তেওঁলোকক ডিভোটাৰ সজাই, তেওঁলোকক NRC নামত হাৰাশাস্তি কৰি যে তেওঁ ভয়ৰ ৰাজনীতি কৰে, তেওঁলোকক শংকাত ৰাখি তেওঁলোকক ভয় দেখুৱাই ৰাজনীতি কৰে, এই ৰাজনীতি চিৰকালৰ কাৰণে উকলি যাব। গতিকে তেওঁলোকে AUDF দলক ক্ষমতাত নলয়, তেওঁলোকে AUDFৰ লগত মিত্ৰতা নকৰে। কংগ্ৰেছ দলৰ এতিয়া যিটো আমি লক্ষণ দেখা পাইছোঁ, কংগ্ৰেছ দলে দশকৰ ঘৰ স্পৰ্শ কৰাৰ কোনো সম্ভাৱনা নাই। কাৰণ 10খন আসন পোৱাৰ সম্ভাৱনা নাই। কাৰণ ইয়াত দেখা গৈছে যে উজনি অসমত বা যিখিনি
হিন্দু বা ট্ৰাইবেল অধ্যুষিত সমষ্টি আছে সেইবিলাকত কংগ্ৰেছৰ কোনো কুচকাৱাজ নাই সকলো চিটবিলাক তেওঁলোকে বিজেপিৰ কাৰণে ফ্ৰী হেণ্ড এৰি দিছে একমাত্ৰ 22-23টা সমষ্টিত মুছলমান মেজৰিটি কংগ্ৰেছ কেৱল এই সমষ্টিবিলাকতেই তেওঁলোকে সকলো প্ৰচাৰ আৰু তেওঁলোকৰ এক্টিভিটিখিনি কৰি আছে আৰু বাকী যে 104টা সমষ্টি য'ত মুছলমান সংখ্যাগৰিষ্ঠ নহয় এইবিলাকত কংগ্ৰেছে তেওঁলোকৰ এক্টিভিটি জিৰো মানে বিজেপিক এৰিয়ে দিছে গতিকে তাৰ পৰা যদি দুই এটা পালে পাবও পাৰে নহ'লে এই মুছলমান এলেকাবিলাকত এতিয়া মুছলমান ৰাইজেও বুজি পালে যে কংগ্ৰেছে কেৱল মুছলমান এই 22টা সমষ্টিত লৈ আৰু জিকিব নোৱাৰে গতিকে তেওঁলোক যদি বিৰোধীতে থাকিব লাগে তেনেহ'লে কমপক্ষে আমি AUDFক ভোট দিম AUDFে কমপক্ষেও আমাৰ বিৰোধী হৈ পেলাই শক্তিশালীভাৱে প্ৰতিবাদ কৰিব পাৰিব কংগ্ৰেছতে আকৌ প্ৰতিবাদ কৰিবলৈ পাৰ্মিশ্যন লাগে দলৰ তেওঁলোকে সেইটোও নোৱাৰিব এইফালৰ পৰা চাব গ'লে কংগ্ৰেছে এতিয়া 10খন আসন যে পাব তাৰো সম্ভাৱনা আমি দেখা নাই AUDF দলে কমপক্ষে 20-25খন আসন পাব কিং মেকাৰ হ'ব নিশ্চয় আপোনালোক AUDF দলে এনেকুৱা যদি আমাৰ হয়তো কপাল ভাল থাকে এইবাৰ কিং মেক হয়তো AUDFক নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰে বা AUDF হয়তো কিং মেকাৰ হৈ যাব পাৰে এনেকুৱা এটা পৰিস্থিতিও অহাৰ সম্ভাৱনা বিৰোধী পক্ষত হ'লেও যদি বিৰোধী পক্ষত আমি থাকিলেও যদি আমি 21ৰ ওপৰত আমি আসন পাওঁ তেনেহ'লে আমাৰ যিজন দলপতি হ'ব তেওঁ বিৰোধী দলৰ দলপতি হিচাপে স্বীকৃতি পাব আৰু বিৰোধী দলৰ দলপতি অফিচিয়েল স্বীকৃতি পালে এজন কেবিনেট মন্ত্ৰীৰ সমান তেওঁৰ পাৱাৰ থাকে গতিকে কমপক্ষেও আমি বিৰোধী দলত থাকিলেও এইবাৰ AUDFৰ দলপতিজন কেবিনেট ৰেংক পাব এইবাৰ আৰু যদি আমি কেনেবাকৈ চৰকাৰত অংশীদাৰ হোৱাৰ সুবিধা পাওঁ তেনেহ'লে আমি অন্তত লাঞ্ছিত বঞ্চিত মানুহৰ 70 বছৰৰ এই সমস্যাবিলাক 5 বছৰত সমাধান কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰতিশ্ৰুতিবদ্ধ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ